তোৰ মাৰ মৰি মোৰ টেটুত কলক গহটো জাপি থৈ গ'ল। এতিয়া মই যি ক'ম সেইটোৱেই তই শুনিব লাগিব। গাঁৱৰ নগেশৰ পুতেকৰ লগতে তোৰ বিয়া হ'ব লাগিব, কথা সিমানেই। কিন্তু মা, সিচোন মানুহক মাৰিবলৈ খেদি ফুৰে। তাৰ ব্ৰেইনৰ প্ৰব্লেম আছে, সি পাগল। আৰু এটা বলিয়া ল'ৰাৰ লগত মোক বিয়া কেনেকৈ দিবা? আৰু দেউতাই জানো এয়া মানি ল'ব? তোৰ বাপেৰে আগৰ পৰা এতিয়ালৈকে মোৰ কথা মতেই উঠা বহা কৰি আছে, আৰু এতিয়াও সেইটোৱেই হ'ব। সেই বলিয়াটোৰ লগতেই তোৰ বিয়া হ'ব লাগিব। সি প্ৰেম পাগলহে। কোনোবা এজনী ছোৱালীক ভাল পাইছিলে, সেইজনী তাক এৰি দিলে বাবে পাগল হ'ল। এতিয়া তই বিয়া হৈ যোৱাৰ পিছত সি এনেও ভাল হ'ব। কিন্তু মা, মই সেই মানুহজনৰ লগত কেনেকৈ সংসাৰ পাতি থাকিম? প্ৰতিদিন ভয়ে ভয়ে জীয়াই থাকিব লাগিব মা। তাৰ সলনি মই মৰি থকাই ভালচোন। আমাৰ পৰা আমি বোজাটো পঠিয়াই দিওঁ। তালৈ বিয়া হোৱাৰ পিছত তই সেইখন ঘৰত মৰ জিয় কি হ হৈ থাক, মাথো এইখন ঘৰত সেইবোৰ বদনাম কঢ়িয়াব নোৱাৰ। মা, তোমাৰোতো এজনী ছোৱালী আছে, তোমাৰ কি বুকুখন নকপে? মা, এবাৰো তোমাৰ বুকুখন কপা নাই মোক সেই বলিয়া ল'ৰাটোলৈ বিয়া দিবলৈ? এবাৰো তুমি মোক মৰিবলৈ আগবঢ়াই দিবলৈ দুখ পোৱা নাই? মই এনে কি ভুল কৰিলোঁ মা, যাৰ বাবে তুমি মোক ইমান ঘৃণা কৰা? মোৰ মা, মোৰ জন্মৰ পিছত মৃত্যু হ'ল, এয়া কি মোৰ ভুল নেকি কোৱা? তোন তোৰেই ভুল। তই এজনী কুলক্ষণী, আৰু কুলক্ষণী বাবে জন্ম হৈয়ে মাৰৰ মূৰ খালি। মা, মোক সৰুতেই তোমালোকে মাৰি নেপেলালা কিয়? যদি মই ইমানেই বেয়া, মোক কিয় মাৰি নেপেলালা? তোৰ আয়েৰৰ বাবে। তোৰ আয়েৰে তোক বৰ মৰম কৰিছিল। তোৰ আয়েৰে মৃত্যুৰ সময়তো কৈ থৈ গৈছে যে ছোৱালীজনীৰ খিয়াল ৰাখিবি। তোৰ আয়েৰ জীয়াই থকালৈকে মই তোক টোপ এটা পৰিবলৈও দিব নোৱাৰিলোঁ। এতিয়া সেই বুঢ়ীও মৰিলে, তোকো মই নানান অত্যাচাৰ কৰোঁ। আৰু নকৰিমনো কিয়? মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছে। তোক মই কিয় মৰম কৰিম? তইতো মোৰ সতিনীৰ জীয়েক। মা, সেইজনী ছোৱালীকে তুমি জানো প্ৰথম কোলাত তুলি লোৱা নাছিলা? যেতিয়া ভণ্টি আৰু ভাইটিৰ জন্ম হোৱা নাছিল, তেতিয়া তুমিয়েইচোন মোক নিচুকনি গীত গাই শুৱাইছিলা। তুমিয়েইচোন এটা সন্তান ডাঙৰ কৰিছিলা, মানে মোক। আজি মই তোমাৰ বাবে ইমান ঘৃণনীয় হৈ গ'লো নে মা, যে গাঁৱৰ এটা বলিয়া ল'ৰাৰ লগত তুমি মোৰ বিয়া দি তোমাৰ দায়িত্ব শেষ কৰিব বিচাৰিছা? চা, সাহিত্য লগাই লগাই বেছি ডাঙৰ কথা মোৰ সন্মুখত নকবি। ঘিণ কৰোঁ মই তোক। ঘিণ কৰোঁ এই কাৰণেই যে বিয়া হৈ অহাৰ পিছতেই মই তোৰ দায়িত্ব ল'ব লগা হ'ল। মই মোৰ মিতিৰ কুটুমৰ ঘৰতো ফুৰিবলৈ যাবলৈ নাপালোঁ, কাৰণ তই মোৰ টেটুত ওলমি পৰিলি। ঘিণ কৰোঁ এই কাৰণেই তোক যে তই সকলো কামতকৈ মোৰ ল'ৰা ছোৱালীহালতকৈ আগবঢ়া। ঘিণ কৰোঁ এই কাৰণেই তোক যে গাঁৱৰ মানুহে মোৰ ল'ৰা ছোৱালীকেইটাতকৈ তোক বেছি মৰম কৰে। ঘিণ কৰোঁ তোক এই কাৰণেই যে তই পঢ়া শুনাত মোৰ ল'ৰা ছোৱালীকেইটাতকৈ চোকা। এতিয়া তই সেই বলিয়া ল'ৰাটোৰ লগত বিয়া হ'বলৈয়ে সাজু হৈ থাক। আৰু শুন, এইখন ঘৰত মৰাৰ নাম নলবি। সেইটোলৈ বিয়া হোৱাৰ পিছদিনাই যদি তই ডিঙিত ৰছী লগায়ো মৰি যাৱ, মোৰ ক'বলগীয়া একো নাই। মানুহক দেখুৱাই দুটোপাল চকুলো বোৱাম, কিন্তু মোৰ হৃদয়খনে নেকান্দে। কিন্তু এইখন ঘৰত তই কোনোপধ্যে সেইবোৰ কাম কৰিব নোৱাৰিবি। সাৱধান কৰি দিছোঁ তোক। মই জনা নাছিলোঁ মা, তোমাৰ মনত যে মোৰ বাবে ইমান ঘৃণা সোমাই আছে। মই কোনোদিন তোমাক মাহীমা হিচাপে চোৱাই নাছিলোঁ, কিন্তু তুমি মোক সতিনীৰ ছোৱালী হিচাপেই চালা, নিজৰ হিচাপে নল'লা। একো নাই, যদি সেই বলিয়াটোৰ লগত বিয়া হোৱাতেই মোৰ মা সুখী, তেন্তে মই সাজু আছোঁ মা। আৰু গাঁৱৰ মানুহে সুধিলে মই জবৰদস্তি বিয়া দিব ওলাইছোঁ বুলি নকবি। তোৰ সিদ্ধান্ত মতে তই বিচাৰিছ তালৈ বিয়া হ'বলৈ বুলি কবি। শুনিছ নাই? হ'ব মা, আজিলৈকে কোনোদিন মই তোমাক বিপদত পেলোৱা নাই, আৰু এতিয়াও মোৰ বাবে তোমাক মই বিপদত পৰিবলৈ নিদিওঁ মা। যা, বাথৰুমত কাপোৰ অলপ আছে, সেই সোপা ধুগৈ। আৰু দুপৰীয়াৰ ভাত তয়ে ৰান্ধিব লাগিব। হ'ব মা। এইজনী ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছতহে মই শান্তি পাম। মোৰ ল'ৰা ছোৱালীকেইটাই নিজৰ মতে ঘৰখনত থাকিবলৈ পাব। মোৰ ল'ৰা ছোৱালীকেইটা কেৱল মোৰ আৰু বাপেকৰ লগত থাকিব। সেই কলক গহটো গুচি গ'লে আমাৰ পৰিয়ালটো সম্পূৰ্ণ হ'ব। তৰাবা, কি হ'ল তোৰ? বৰচোন মন মাৰি আছ আজি দুদিনমানৰ পৰা। তোক মোৰ এটা কথা সুধিবলগীয়া আছিল। কি হ'ল? তই এই নগেশ্বৰৰ পিতেক বলিয়াটোৰ লগত বিয়াৰ সিদ্ধান্ত লৈছ বোলে? কিবা এটা যে তোক সুধি আছোঁ, তই গম পাইছনে নাই? তই ঠিকেই শুনিছ ভণ্টি।
নগেশ্বৰৰ পুতেকৰ লগতে মোৰ বিয়া হ'ব। কিন্তু কিয়? তইতো বলিয়া নহয়, তই এজনী সুস্থ ছোৱালী। সেই সুস্থ ছোৱালীজনীয়ে সেই বলিয়াটোৰ লগত বিয়া হ'বলৈ ওলাইছে যে, আৰু সেই বলিয়াটোক বিয়া পাতি দিবলৈ ওলোৱা মানুহবোৰ কেনেকুৱা? মই নগেশ্বৰ বৰদেউতাহঁতৰ ঘৰলৈ কালিলৈয়ে যাম আৰু সুধিমগৈ এইবোৰ কি কৰিবলৈ ওলাইছে। আৰু তইনো কিয় এই সিদ্ধান্ত লৈছ বাৰু? তোক কোনোবাই জোৰ জবৰদস্তি এই সিদ্ধান্ত ল'বলৈ কৈছে নেকি? তই যে কি কথাবোৰ ক ভণ্টি। মই বিয়া হৈ গ'লে নগেশ্বৰ বৰদেউতাৰ ঘৰত কাম কৰা মানুহ এজনী হ'ব। দেখিছয়েচোন, বৰমাও বয়স হৈ আহিছে। আৰু নগেশ্বৰ বৰদেউতাহঁতৰ সৰুটো পুতেকে চাকৰি কৰি বিয়া পাতি এতিয়া আৰু ইয়ালৈ নাহে, চহৰতে থাকে। এতিয়া এই ল'ৰাজনৰ মানে ইয়াৰ বিয়াখন পাতি দিয়াটোতো ভালেই কৰিছে ন? ভালেই কৰিছে। সেই বলিয়াটোৰ বাবে বলিয়া এজনী নাচাই কিয়? তোক কিয় বিচাৰিছে? মোক বিচৰা নহয়, মইহে বিয়া হ'ম বুলি কৈছোঁ। মোৰ বিয়া হ'বলৈ মন গৈছে। মই তাক ভাল পাওঁ। কি? মই নগেশ্বৰ বৰদেউতাৰ পিতেক মোহনক ভাল পাওঁ। মোহনক ভাল পাওঁ? সেই পৃথিৱীখনৰ ল'ৰা বিচাৰি নাপালি, সেই বলিয়াটোকহে পালি। বলিয়া বলিয়া বুলি কৈ নাথাকিবি ভণ্টি। সি তোৰ হ'বলগীয়া ভিনদেউ আৰু মোৰ স্বামী। মই বুজি পোৱা নাই তই সেই ল'ৰাটোক কিয় ভাল পালি, আৰু মই এইটোও বুজি পোৱা নাই মা আৰু দেউতাই এই বিয়াৰ সিদ্ধান্ত কিয় লৈছে। ভণ্টি, তই এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে। তই পঢ়া শুনাত মন দে। তই ভাল ল'ৰা এজন বিচাৰিব লাগিব। মানে বিচাৰিবলৈ কোৱা নাই, তই ভালদৰে পঢ়ি চাকৰি এটা কোৱাৰ পিছত তোৰ পিছত ভাল ল'ৰাৰ লাইন লাগিব। পঢ়া শুনাত গুৰুত্ব দে। তৰাবা, তয়ো পিছ পৰি থকা নহয়। তয়ো পঢ়া শুনাত ভাল, সকলো দিশতে ভাল। তই সকলোতকৈ আমাতকৈ আগবঢ়া। তোৰ বাবেতো বহুত ভাল ল'ৰা ওলালেহেঁতেন। তেন্তে তই মোহনৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈ ভাল কৰিলি জানো? মোৰ মতেতো মই ভালেই কৰিছোঁ। বাকীবোৰ সময়ত যি হয় হৈ যাব দে। ভণ্টি, তই মোক কৈছিলি নহয় তহঁতৰ কলেজৰ কিবা মিটিং এখনৰ বাবে তোক এযোৰ ধুনীয়া চাদৰ মেখেলা বনাই দিব লাগে বুলি। মই আজিৰ পৰা চাদৰ মেখেলা বনোৱা আৰম্ভ কৰিম ৰ। পাহৰিয়ে আছিলোঁ। মিটিংখনলৈ আৰু কিমান দিন আছে? আৰু 10-15 দিনমান আছে। কিন্তু নালাগে তই মোৰ বাবে চাদৰ মেখেলা বনাব। কিয়? মায়ে কৈছে তোক বোলে এই মাহতে ভাত এসাঁজ খুৱাই বিয়া দিব। তেতিয়াহ'লে আকৌনো তই সেইবোৰ কাম কৰি পেলাই নিজৰ চকুমুখ সোমোৱাবলৈ কি দৰকাৰ? নালাগে দে, এযোৰ কিনিয়ে ল'ম, কিনা কাপোৰকে পিন্ধিম। তই হাতে বনাই দিয়া কাপোৰযোৰ মোৰ বৰ প্ৰিয়, কিন্তু এইবাৰ নালাগে দে। তেনেকৈ নকবি ভণ্টি, মই বনামেই। কিন্তু তই বনালেও সেইযোৰ কাপোৰ মই পিন্ধিব নোৱাৰোঁ। সেই কাপোৰযোৰ পিন্ধিলেই মোৰ তোলৈ মনত পৰিব, আৰু তোক মই সেইটোৰ লগত, বলিয়াটোৰ লগত কষ্ট জীয়াই থকাটো কেতিয়াও কামনা কৰা নাছিলোঁ। আৰু সেই কাপোৰযোৰে মোক সোঁৱৰাই তুলিব। মানে কাপোৰযোৰত তোৰ কষ্ট যে হ'ব, সেইটো কথাই মোক মনলৈ আনি এইটো সোঁৱৰাব যে মোৰ বা মোহনৰ লগত কষ্টত আছে। তই যে কি কথাবোৰত লাগি আছ নহয়। যাক মই ভাল পাওঁ তাৰ লগত বিয়া হ'ব ওলাইছোঁ। তইনো কিয় ইমান সুখী হৈছ? হ'ব দে, যা, সেইটোৰ লগতেই বিয়া হগৈ। তোৰ বাবে পচন্দ কিন্তু মই মানিছোঁ। তোৰ পচন্দ কিন্তু মই মানিছোঁ। সকলোৰে নিজৰ নিজৰ পচন্দ থাকে। তোৰ পচন্দ আৰু মোৰ পচন্দৰ মাজত পাৰ্থক্য থাকিব পাৰে, কিন্তু মোৰ পচন্দ মোহনেই। ভালেই, বাইদেউ আপুনি আহিছে? হেৰ, তই ভালকৈ সুধিবিচোন তোৰ ছোৱালীক, মানে তৰাক ভালকৈ সুধিবিচোন সেই বিয়াৰ বাবে তাই সঁচাকৈ আগ্ৰহীনে? মোৰ ল'ৰা অৱস্থাটো তই দেখিছই। মাক বাপেকতে মাৰো কাটো কৰি থাকে। বলিয়া ল'ৰা সি। তাৰ বাবে তৰাৰ নিচিনা এজনী ছোৱালী জানো উচিত হ'ব? সি বিয়া কিয় পাতিব লাগে? নালাগে সি বিয়া পাতিব। তৰাক বুজাবিচোন তাই কিয় মোহনৰ লগত বিয়া হ'বলৈ বিচাৰিছে। নিজৰ মাক হৈয়ে মই তাৰ লগত থাকিবলৈ ভয় কৰোঁ। তাই বাৰু মোহনৰ লগত একে ৰুমত একেখন ঘৰত কেনেকৈ থাকিব? আপুনি এইবোৰ কথা চিন্তা কৰিব নালাগে নহয়। আৰে তৰাক মই কিমান বুজাইছোঁ, তাই মোৰ কথা শুনে ক'ত? তাই আমাৰ কথা একেবাৰে গুৰুত্ব দিয়া নাই। তাই মতে তাইয়ে সেই মোহনৰ লগতেই বিয়া হ'ব। তাই মোহনক ভাল পাওঁ বুলি কোৱা নাই জানো? কিন্তু
সেই ল'ৰাটোক তাই কিয় ভাল পাব লাগে? মোৰ বলীয়া ল'ৰাটোকহে পালেনে তাইৰ নিচিনা এজনী ছোৱালীয়ে? সঁচা কৈছোঁ দেই, মোৰ বৰ খং উঠে এইবোৰ কথাত। তৰা ক'ত আছে মাতচোন। হেৰ' তাই এজনী গাভৰু ছোৱালী, বিয়াৰ বাবে ইমান উৎসুক হৈ আছে। আপুনি এইবোৰ কথা একো নক'ব। তৰা অৱশ্যে ঘৰত নাই, কাপোৰ দুযোৰমান চিলাবলৈ দিছিলে, তাকে আনিবলৈ গৈছে ভনীয়েকৰ সৈতে। তই জোৰ জবৰদস্তি কৰা নাইতো তাইক বিয়া হ'বলৈ। এইবোৰ কি কথা কৈছে আপুনি? সৰুৰ পৰা মই তাইক কিমান মৰমত ডাঙৰ কৰিছোঁ আপোনালোকে দেখিছে। মাহী মাকৰ দৰে তাইক মই ব্যৱহাৰ নকৰোঁ। তাইক নিজৰ ছোৱালীৰ সমান ভাল পাওঁ আৰু কোনোদিন মই তাইৰ লগত অত্যাচাৰ কৰা নাইকিয়া। এতিয়া গাঁৱৰ মানুহে মোক কিয় আঙুলি টুৱাইছে? আপুনি কিয় আঙুলি টুৱাইছে? আপোনাৰ বলীয়া পুতেকৰ লগত বিয়া হ'বলৈ মই তাইক উচতনি দিয়া নাই। তাই নিজৰ ইচ্ছাই বিয়া হ'ব বিচাৰিছে। মই কৰিব পাৰোঁ কি কওকচোন? ভাবিছিলোঁ ভাত এসাঁজ খুৱাই পঠিয়াই দিম, তাই আকৌ ধুমধামেৰে বিয়া পতাৰ কথাও ক'লে। সেয়ে মানুহ অলপ মাতি বিয়াখন পাতিছোঁ আৰু। হ'ব দে, যদি তাইয়ে ইমান ইচ্ছা, আমিনো বাধা দি কি কৰিম? হ'ব বাৰু দে, পিছে তাক ধৰি বান্ধিহে হোমৰ গুৰিত বহুৱাব লাগিব, হাত ভৰি বান্ধি। বচন একো নেমাতিবই। কি হয় আৰু? এইখননো কি বিয়া হ'ব আৰু? সেইবোৰ আপুনি চিন্তা কৰিব নালাগে, আমি আছোঁৱেই নহয়। বহক, চাহপানী এটোপা কৰি আনোগৈ। হ'ব দে, নালাগে, যাওঁ। বিয়াৰ যো-জা ময়ো কৰিব নালাগিব জানো? বলীয়া ল'ৰা হ'লেও অলপ যো-জা কৰিব লাগিব নহয় দেচোন। হয় দিয়ক, যাওক তেন্তে, আহিছোঁ। আৰে যেনে তেনে এই কলক গহটো ঘৰখনৰ পৰা খেদিব বিচাৰিছোঁ, সেই মানুহজনীয়ে আহি আকৌ এইবোৰ গাইছে। আৰে নিজৰ বলীয়া পুতেকৰ বাবে ইমান ভাল এজনী ছোৱালী পাইছে, ফূৰ্তিহে কৰিব লাগে। বিয়াৰ দিনটো কেতিয়া ওচৰ চাপে লাগিছে। সেইজনী ঘৰখনৰ পৰা পঠিয়ালেহে মই শান্তি পাম। মা, আজি মই কইনা। মোক কইনাৰ সাজত এবাৰো নোচোৱানে? চোৱা, মই মোহনৰ নামৰ শিৰত সেন্দুৰ ৰাখিলোঁ। আজি মোৰ আৰু মোহনৰ বিয়া। মই আজি মোহনৰ ঘৰলৈ গুচি যাম। মা, অ' মা, তুমি মোক এবাৰো নোচোৱানে? কইনাৰ সাজত কেনেকুৱা লাগিছে, মোক এবাৰো নোচোৱানে মা? অ' মা, আজি মই কইনা। সেই কইনা সাজৰ মোৰ মুখখন এবাৰতো চোৱা। প্ৰতিজনী মাকৰে হেঁপাহ থাকে নিজৰ জীয়েকক কইনা সাজত চোৱাৰ। তোমাৰ গৰ্ভজাত সন্তান মই নহয় সঁচা, কিন্তু মোকেতো তুমি তুলি তালি ডাঙৰ কৰিছিলা। এবাৰো মোৰ মুখখন চাবলৈ তোমাৰ মন যোৱা নাইনে মা? নাই যোৱা, তোৰ মুখখন চাবলৈ মোৰ মন নাই যোৱা। মই তোক চাব নোৱাৰোঁ আৰু মই তোক নাচাওঁ। কিয় মা? মই ইমান বেয়ানে? মোক তুমি ইমান ঘৃণা কৰানে? কিয় মা? কিয় নোচোৱা মোক? কিয়নো মই আজি তোক চাব নোৱাৰোঁ। আজি মই পাপ কৰিছোঁ। এজনী পপীয়া মানুহে এজনী সৎ মানুহক, সৎ নাৰীক চাব নোৱাৰে। মই নোৱাৰোঁ তোক চাব, মই নাচাওঁ তোক। মা, মই পাপ কৰিছোঁ। তৰা, মই পাপ কৰিছোঁ। তোৰ দৰে সুস্থ সবল এজনী ধুনীয়া ছোৱালীক গাঁৱৰ এটা বলীয়া ল'ৰালৈ বিয়া দি মই পাপ কৰিছোঁ। কিদৰে তোৰ মুখত চাওঁ মই, কিদৰে তোৰ চকুত তই কথা কওঁ মই? তই ভাবিছ তোক কইনা সাজত মই নাই চোৱা? মাজনী, তোক কইনা সাজত মই বেৰ ফুটাৰে জুমি চাইছোঁ। বৰ ধুনীয়া লাগিছে অ'। সেই ৰঙা সাজযোৰ কপালৰ সেন্দুৰ কণৰ সৈতে তোক বৰ ধুনীয়া লাগিছে। কিন্তু মোৰ বুকু কঁপি উঠিছে। ইয়াৰ পিছৰ পৰিস্থিতি তোৰ লগত কি হ'ব? কোমল মনৰ এজনী সংস্কাৰী মৰম লগা ছোৱালীক এটা ভয়ানক জীৱন দিবলৈ ওলাইছোঁ মই। এটা বলীয়া মানুহৰ লগত সংসাৰ পাতি গোটেই জীৱন থাকিবলৈ দিবলৈ ওলাইছোঁ মই। মই ভুল কৰিছোঁ, মই পাপ কৰিছোঁ। মা, হ'ব দিয়া, সেয়া মোৰ ভাগ্যতেই আছিল। সেয়া মোৰ ভাগ্য, ইয়াত তোমাৰ কোনো ভুল নাই। আছে মোৰ ভুল, কাৰণ তোৰ ভাগ্যৰ লিখনি মইহে লিখিলোঁ অ'। মই তোক বাধ্য কৰালোঁ তালৈ বিয়া হ'বলৈ। মা, এই কথাবোৰ তোমাৰ মোৰ মাজতে আছে, তোমাৰ মোৰ মাজতে থাকিবলৈ দিয়া। সেইবোৰ কথা আৰু উলিয়াই নাথাকিবা। তই মোৰ বাবে ইমান চিন্তা কৰ, কিন্তু মই তোৰ বাবে একো এটা ভাল কৰিব পৰা নাই, একো এটা ভাল চিন্তা নকৰোঁ। আচলতে প্ৰকৃত অৰ্থত মই সঁচাই তোৰ মাহীমাহে হ'লোঁ, মা হ'ব নোৱাৰিলোঁ। তই এনেই মোক মা বুলি মাত। সেনেকৈ নক'বা মা, তুমি মোৰ মা হয়। তুমি মোক ডাঙৰ কৰিছা, তুমি মোৰ মা, তুমি মোৰ যশোদা মা। এই তেজনী,
মোক যশোদা মাৰ লগত ৰিজাব নোৱাৰ। মই যশোদাৰ একোৱেই নহয়। মই পপীয়া। মই সেইবোৰ দেৱী গোসাঁনীৰ দৰে নহয়। মই পপীয়া মানুহ। তোমাৰ কোনো অধিকাৰ নাই মোৰ মাক পপীয়া বুলি ক'বলৈ। তুমি মোৰ মা আৰু তুমি পপীয়া নহয়। মই মোৰ পাপ খণ্ডাব বিচাৰোঁ। মোৰ পাপখিনি খন্দোৱাত তই মোক সহায় কৰিবিনে? তুমি কি কৈছা মা? যদি তই মোক সঁচাই মা বুলি ভাব, যদি তই মোক যশোদা মাৰ লগত মিলাব বিচাৰ, তেন্তে তই মোৰ পাপ খণ্ডন হোৱাত মোক সহায় কৰ। তুমি কিহৰ কথা কৈছা মা? মই একো বুজা নাই। তই এই বিয়া ভাঙি দে। তই মোহনৰ নামৰ শিৰৰ সেন্দুৰ মচি পেলা। তই এই সাজ সলা। তই মোৰ সেই টুকটুকীয়া মৰম লগা ছোৱালীজনী হৈ যা। মা, মাজনী, মই কৰা পাপ তই খন্দা। তই সেই বিয়াত বহি মোৰ হাতেৰে পাপ নকৰাবি অ। তই এই বিয়া ভাঙি দে। হয়তো মোহন বলিয়াৰ দৰে আকৌ মানুহ কাটিবলৈ ঘূৰি ফুৰিছে। সি নিজৰ যে বিয়া সেইবোৰ একোৱেই নাজানে। তাক ধৰি বান্ধিহে হোমৰ ওচৰত বহুৱাব। গোটেই গাঁৱৰ মানুহে কৈছে, তৰাই এইটো কি ল'ৰা পচন্দ কৰিছে, কিয় ইয়াৰ লগত বিয়াত হ'ব লাগে। তই এই বিয়া ভাঙি দে অ। সকলো মানুহ তোৰ সপক্ষে আছে আৰু মোকো পাপ কৰাৰ পৰা বচা অ। তই মোৰ বাবেহে বিয়াৰ বাবে মান্তি হৈছিলি। এতিয়া মোৰ বাবে এই বিয়া ভাঙ। মই তোক ভাল ল'ৰা এটা চাই বিয়া দিম অ মাজনী। ভাল ল'ৰা এটা চাই বিয়া দিম। মা, তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ মই বৰ আগ্ৰহেৰে ৰৈ আছিলোঁ অ মা। বহুত ধন্যবাদ তোমাক। আজি তই কইনা হলি সঁচা। আজিয়ে তই কইনা হৈ থাকিবি আৰু মই তোক হেঁপাহ পলুৱাই চাম। কিন্তু তোৰ দৰা মোহন নহয়। তোৰ দৰা তই পচন্দ কৰি থোৱা, তই ভাল পোৱা অনন্ত। কি? অনন্ত দৰা সাজি আহিব আজি। মই সকলোবোৰ কথা পাতি থৈছোঁ। মই তোক কালিয়েই দেখি বুকু কঁপি উঠিছিল। কালি যেতিয়া তই মাহ হালধিৰে গা ধুইছিলি, তোক তেতিয়া দেখিয়েই মোৰ বুকু কঁপি উঠিছিল আৰু মই তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে মই মোহনলৈ তোক বিয়া নিদিওঁ। সাজিছে তোৰ শিৰত সেন্দুৰ, সেয়া সেন্দুৰ নহয়, সেয়া ফাকু ৰং। সেন্দুৰৰ টেমাটো মই লুকুৱাই ফাকু ৰং তাত দি থৈছিলোঁ। মা, আজিৰ পৰাহে মই তোৰ প্ৰকৃত অৰ্থত মা হ'ম। আগতে মই তোৰ মা ইমা আছিলোঁ। তুমি মোৰ মা, সদায় তুমি মোৰ মা।